দীঘলী পুখুৰীৰ পাৰত নেচৰ ঐতিকত অৱস্থান ধৰ্মঘট কাৰ্যসূচী উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ঐতিকত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজিৰ ধৰ্মঘটৰ প্ৰধান উদ্দেশ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী উৎখাত কৰি চৰকাৰী আৰু সত্ৰৰ ভূমিসমূহ বেদখল মুক্ত কৰি সেইবোৰ স্থানত চৰকাৰে বিভিন্ন ধৰণৰ চৰকাৰী প্ৰতিষ্ঠান নিৰ্মাণ কৰি নিবনুৱা সমস্যা সমাধানৰ চৰকাৰে চকু দিবলৈ আহ্বান জনায়। লগতে ভাৰত বাংলাদেশৰ সীমান্তত সিল কৰাৰ দাবী জনায়। কৰ্মকৰ্তাসকলে বিভিন্ন ধৰণৰ হাতত প্লে কাৰ্ড লৈ অৱস্থান ধৰ্মঘট সাব্যস্ত কৰে। চাওক গুৱাহাটীৰ পৰা দীঘলী পুখুৰীৰ পৰা বিশ্বজিৎ চাহাৰ প্ৰতিবেদন AIN লাইভ। অসমৰ মানুহক কাজ আপি দিয়া নৰেন্দ্ৰ মোদী অসমৰ মানুহক কাজ আপি দিয়া নৰেন্দ্ৰ মোদী শ্বহীদক হত্যা কৰা বিজেপি চৰকাৰ 10 নং দফাৰ স্পষ্ট প্ৰতিশ্ৰুতি হৈছে অসমৰ চৰকাৰী ভূমিত অবৈধ বেদখল ৰোধ হ'ব লাগিব আৰু বেদখলকাৰী উচ্ছেদ কৰিব লাগিব। 85 চনত চুক্তি স্বাক্ষৰ হৈছিলে। এতিয়ালৈকে যদি চৰকাৰসমূহে সেই কাম কৰি থাকিলেহেঁতেন আজি যি ধৰণেৰে লাখ লাখ বিঘা ভূমি অবৈধ দখলকাৰী কবলত আছে সেই পৰিৱেশ আজি এতিয়া ইমান বছৰৰ পিছত স্বাধীনতাৰ অসম চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে লালকিল্লাৰ পৰা কৈছে যে জনগাঁথনিৰ পৰিৱৰ্তন হৈছে অনুপ্ৰৱেশৰ ফলত। অনুপ্ৰৱেশকাৰীয়ে থলুৱা মানুহৰ সংস্থাপন কাঢ়ি লৈছে, আমাৰ জীয়ৰী বোৱাৰীক চকু দিছে আৰু জনজাতীয় মানুহৰ ভূমি প্ৰলোভন কৰি দখল কৰি লৈছে। এই কথাটোতো যোৱা 46 বছৰ ধৰি অসমৰ মানুহে কৈ আছে। অসম আন্দোলনৰ সময়ৰ পৰা কৈ আছিল যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো, যিটো টুমৰোৰ কথা অসম আন্দোলনৰ সময়ত অসমীয়া মানুহে সুকীয়াই দিছিল, ছাত্ৰ সন্থাই সুকীয়াই দিছিল, সেই টুমৰোটো আজি টুডে হৈ দেশবাসীক খেদি ফুৰিছে। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছো দেৰি হৈছে কিন্তু শেষ হৈ যোৱা নাই। এতিয়াও পদক্ষেপ লৈ দেখুৱাওক আৰু পদক্ষেপ কি ধৰণে ল'ব লাগিব অসম চুক্তিত তাৰ স্পষ্ট কথা উল্লেখ আছে। অসমৰ পৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰক। বাংলাদেশী অহা যোৱা কৰি থকা বাদ ভাৰত বাংলাদেশ সীমান্তটো চিল কৰক, ক্ষীপ্ৰতাৰে সৈতে চিল কৰক। অসমৰ ত্ৰিপুৰাৰ মানুহক সাংবিধানিক সুৰক্ষা পথ প্ৰদান কৰক, কাৰণ আমি নিজৰ জন্মভূমিতে সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছো। আৰু অসমৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন আছে। চৰকাৰে আলোচনা আৰম্ভ কৰিছে, ইতিবাচক কথা, কিন্তু আলোচনা ক্ষীপ্ৰতাৰে সৈতে আগবঢ়াই লৈ যাব লাগে। সোনকালে সাংবিধানিক ৰক্ষা কবচ দিয়াৰ ব্যৱস্থা কৰিব লাগে। 40 বছৰ ৰলো আৰু ৰোৱাৰ অৱকাশ নাই। আৰু আটাইতকৈ ডাঙৰ কথা, অবৈধ বিদেশী হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰাটো অসমৰ মানুহে নিবিচাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে কাৰ জৰিয়তে কেৱল 8 গৰাকীয়েহে আবেদন কৰিছে। আমাৰ প্ৰশ্ন আছিল 8 গৰাকীক নাগৰিকত্ব দিবলৈ 5 জন অসমীয়াক হত্যা কৰা হৈছিল। আৰু এতিয়া শেহতীয়াকৈ দেখিছো অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা নাগৰিকত্বৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই সংখ্যাটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাত কিমান সন্দেহযুক্ত অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ চলি আছে আৰু কাৰ জৰিয়তে কিমানে নাগৰিকত্ব পাব। স্পষ্টভাৱে ক'ব বিচাৰিছো উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা জেগাসমূহ বাদ দিলে, অনুসূচীৰ এলেকাধীন জেগাসমূহ বাদ দিলে, কেৱল অসমৰ 35খন জিলাৰে 27খন জিলাৰ মানুহে কি এনেকুৱা পাপ কৰিছিল, কি এনেকুৱা অপৰাধ কৰিছিল যে অকল এই অংশটোত কাখন জাপি থোৱা আছে। গতিকে সমগ্ৰ অসমৰ পৰা কাখন প্ৰত্যাহাৰ কৰিব লাগে, এই দাবীও আমি স্পষ্টভাৱে উত্থাপন কৰিছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।